ইতিমধ্যে আমি আহি পাইছোঁ আমাৰ মক্কাৰ পৰা মদিনালৈ যাওঁতে বাটত আমি যি অলপ আগত বদৰৰ যুদ্ধৰ স্থানখন পাইছিলোঁ আৰু এই বদৰৰ যুদ্ধত আমাৰ চাহাবীসকলক সহায় কৰিছিল আল্লাহৰ ফেৰেস্তাসকলে। আৰু যেতিয়া নেকি নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম এই যুদ্ধত ঘূৰি আছিল তেতিয়া আল্লাহে ফেৰেস্তাসকলক এই যুদ্ধত চাহাবীসকলক আৰু নবীজিক সহায় কৰিবলৈ পঠাইছিলে। আৰু এইখন হৈছে সেইখনি পাহাৰ যিখনত নেকি আমাৰ নবীজি সাল্লাল্লাহু আলাইহি সাল্লাম আৰু তেওঁলোকৰ চাহাবীসকলক সহায় কৰিবলৈ এই ফেৰেস্তাসকলে আহিছিলে, ইয়াত অৱতৰণ কৰিছিলে। সেইকাৰণে ইয়াৰ নাম হৈছে জবলে মালাইকা। মালাইকা মানে আমাৰ ফেৰেস্তাসকলক বুজাইছে। এইখন চাওক ইমান ডাঙৰ বালিৰে পূৰ্ণ এটি পাহাৰ। চাওক মই জুম কৰি চেষ্টা কৰিছোঁ দেখুৱাৰ কাৰণে। চাওক নিশ্চয় আপোনালোকে দেখিব পাৰিছে। চাওক কিমান দীঘল। চাওক জবলে মালাইকা। এইটো হৈছে ইয়াত চাওক এইটো উট, মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। বান্ধি ৰাখিছে। এইটো মৰুভূমিৰ নিচিনাই হয়। এতিয়া সূৰ্যটো আমাৰ ডুবু অৱস্থাত আৰু সময় হৈছে 6:49:50। উঠাই আছো আমাৰ লগৰ এশা টিভি সত্যৰ সন্ধানত ৰাইজৰ সৈতে। এই ধৰণৰ জৰুৰী খবৰবোৰ আটাইতকৈ আগত পাবৰ বাবে চেনেলটো ফ'ল', লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।